এতিয়া আহোঁ যিসকল লোকে পিএম কিষাণ আঁচনিখনৰ ৰেগুলাৰ কিস্তি পাই আছে বা পিএম কিষাণ আঁচনিখনত আবেদন কৰিছিলে কিন্তু তেওঁলোকে কিস্তিসমূহ পোৱা বন্ধ হৈ গ'ল তেওঁলোকক চৰকাৰে কি কৰিবলৈ কৈছে আপোনালোকক মই ভালদৰে বুজাই দিম ডিজিটেল আসাম 2.0 চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ কৃষকসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ জাননী মুকলি কৰা হৈছে যিখন জাননীৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম গতিকে আপুনি যদি এজন কৃষক হয় পিএম কিষাণ আঁচনিখনত আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই বা পিএম কিষাণ আঁচনিখনৰ পৰা আপুনি যদি পইচা লাভ কৰি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব যিসকল লোকে এই ভিডিঅ'টো কমপ্লিটলি নাচাব খুবমতে তেওঁলোকে পিএম কিষাণৰ যিটো 19 নম্বৰ কিস্তিৰ পইচা সেই পইচাটোৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে কিয় এই কথাটো কৈছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে ভালদৰে বুজি পাব লগতে আৰপিবি একাউণ্টৰ ৰিলেটেড এটা গুৰুত্বপূৰ্ণ আপডেট আছে যিটোৰ বিষয়ে মই ভিডিঅ'টোত আপোনালোকৰ লগত আগলৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই জলদি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মই ডাইৰেক্টলি আপোনালোকক যিটো নটিফিকেশ্যন সেইটো আপোনালোকক মই পঢ়িয়ে সম্পূৰ্ণ বস্তুখিনি বুজাই দিম গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰিব যাতে আপোনালোকে বস্তুখিনি ভালদৰে বুজি পায় আপোনালোকৰ স্ক্ৰীনত যিখন নটিফিকেশ্যন সেইখন ওলাই আছে আপোনালোকে চাব পাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পিএম কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনিখন অসমতো ৰূপায়ণ কৰি থকা হৈছে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষকৰ পৰিয়াললৈ বছৰি 3টা কিস্তিত 2000 টকাকৈ মুঠ 6000 টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া অৰ্থাৎ ডিবিটি মাধ্যমেৰে আগবঢ়োৱা হয় বৰ্তমানো পিএম কিষাণ আঁচনিৰ যি নতুন আবেদন প্ৰক্ৰিয়া বা নাম অন্তৰ্ভুক্তি এতিয়া কাম চলি আছে গতিকে পিএম কিষাণ আঁচনিখন আপোনালোক সকলোৱে গম পায় যে আমাৰ অসমত বহুতো কৃষক এনেকুৱা আছে যিসকলে পিএম কিষাণ আঁচনিখনৰ কাৰণে আবেদন নকৰে বা তেওঁলোকে গম নাপায় যে এই আঁচনিখনত কেনেকৈ আবেদন কৰিব লাগিব গতিকে বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে পিএম কিষাণৰ কাৰণে আপুনি ওচৰৰ আপোনাৰ যিটো CSC চেণ্টাৰ আছে তাত গৈ মেলি আপোনালোকে পিএম কিষাণ আঁচনিখনৰ কাৰণে আবেদন কৰিব পাৰিব এতিয়া প্ৰয়োজনীয় কি আপোনালোকক নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটো কৈ দিওঁ নিজৰ আধাৰ কাৰ্ড আপোনালোকৰ লাগিব আধাৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটোৰ প্ৰয়োজন হ'ব অৰ্থাৎ আপোনালোকৰ যিটো OTP আছে সেই OTP এটা যাব আপুনি যেতিয়া তাত অনলাইন এপ্লাই কৰিব সেইকাৰণে আপোনাৰ আধাৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো লাগিব ৰেচন কাৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হ'ব কৃষকৰ নাম থকা কৃষিভূমিৰ প্ৰতিলিপিৰ প্ৰয়োজন হ'ব একচনীয়া টৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়াৰ পৰা আহৰণ কৰা ভূমি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম অৰ্থাৎ ডিবিটি ইনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এইটো কথাৰ পৰা আমি বুজিব পাৰিছো যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো তেওঁলোকে অনলাইনত হ'ব বুলি কৈছে মানে গাঁওবুঢ়াৰ ওচৰত আপোনালোকে সুমত কৰিব নোৱাৰিব গতিকে আপোনাৰ ওচৰত যিটো CSC চেণ্টাৰ আছে আপুনি CSC চেণ্টাৰত গৈ মেলি এই কামখিনি কৰিব লাগিব এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলটো আপুনি লগত লৈ যাব আৰু তাত ৰিচাৰ্জ থাকিব লাগিব ছেকেণ্ডটো কথা হৈছে আপোনালোকৰ ৰেচন কাৰ্ডখন থকাটো বাধ্যতামূলক হয় ৰেচন কাৰ্ডত এটা নম্বৰ দিব লাগে আৰু আপোনালোকৰ মাটিৰ যি ধৰি লওক নথিপত্ৰ সেইখিনি আপুনি লগত লৈ যাব আৰু যিটো বেংক একাউণ্ট আপোনালোকে তাত দিব সেই বেংক একাউণ্টৰ লগত যাতে আধাৰ লিংক হৈ থাকে সেইটো আপোনালোকে মনত ৰাখিব বহুতো লোকে কি কৰে বেংক একাউণ্ট এটা দি দিয়ে কিন্তু তেওঁলোকে তাত আধাৰ লিংক হৈ আছে নে নাই গম নাপায় আৰু পিছত তেওঁলোকে পইচা নোপোৱাৰ কাৰণটো বুজি নাপায় গতিকে পিএম কিষাণ আঁচনিত আবেদন কৰাৰ লগে লগে আপোনালোকে যিটো বেংকৰ একাউণ্ট দিব সেইটো সদায় আধাৰ লিংক হৈ থকা একাউণ্টটোহে দিব কেনেকৈ আধাৰ লিংক হৈ আছে আপুনি চাব যদি নাজানে তেনেহ'লে মই অলৰেডি ভিডিঅ' দি থোৱা আছে চেনেলত আপোনালোকে চাই মেলি নিজে ঘৰতে চাব পাৰিব যে কোনটো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে এতিয়া আহোঁ যিসকল লোকে পিএম কিষাণ আঁচনিখনৰ ৰেগুলাৰ কিস্তি পাই আছে বা পিএম কিষাণ আঁচনিখনত আবেদন কৰিছিলে কিন্তু তেওঁলোকে কিস্তিসমূহ পোৱা বন্ধ হৈ গ'ল তেওঁলোকক চৰকাৰে কি কৰিবলৈ কৈছে আপোনালোকক মই ভালদৰে বুজাই দিম পিএম কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আধাৰ প্ৰমাণীকৰণৰ বাবে EKYC কৰক এতিয়া আপোনালোকক এটা কথা প্ৰথমে কৈ লওঁ আপোনালোক সকলোৱে অৱগত যে পিএম কিষাণ আঁচনিখনক লৈ আজি এমাহ দুমাহৰ আগত আমাৰ অসমত বহুত ডাঙৰ এটা নিউজ ওলাইছিলে যে বহুত জিলাত এনেকুৱা কিছুমান বেনিফিচিয়াৰী ধৰা পৰিছিলে বহুত মানে লাখ বেনিফিচিয়াৰী ধৰা পৰিছিলে যিসকল লোকে পিএম কিষাণ আঁচনিখনৰ পৰা ভুৱাভাৱে পইচাটো লৈ আছে মানে তেওঁলোক কৃষকৰ শ্ৰেণীত নপৰে বা তেওঁলোকে এই আঁচনিখনৰ কাৰণে যিটো যোগ্যতা সেই যোগ্যতাটোৰ লগত তেওঁলোকৰ নিমিলে কিন্তু তাৰ পাছতো তেওঁলোকে পিএম কিষাণ আঁচনিখনৰ পৰা পইচা লৈ আছে গতিকে এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকৰ ধৰি লওক নামটো কিবা কাৰণত যদি বাই মিষ্টেক কাটি দিছে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো পইচা আছে এই পইচাটো আপোনালোকে সৰু সুৰা কিবা এটা খেলিমেলি কাৰণে নাপাব পাৰে এতিয়া চাওক চৰকাৰ যিহেতু এই আঁচনিখনক লৈ বহুতো ষ্ট্ৰিক্ট সেইকাৰণে তেওঁলোকে কৈছে যে আপোনালোকৰ যিটো EKYC সেইটো যদি আপোনালোকে কৰা নাই কৰিব লাগিব আৰু আপুনি আগতো যদি কিস্তি পাই আছে তেনেহ'লে এবাৰ আপুনি ষ্টেটাছটো চেক কৰি চাব যে আপোনাৰ EKYC টো হৈ আছে নে নাই বহুতো লোকে কি কৰে ষ্টেটাছ চেক নকৰে আৰু তেওঁলোকে কৈ থাকে যে আমি পিএম কিষাণ আঁচনি পইচা কিয় পোৱা বন্ধ হৈ গ'ল গতিকে আপোনাৰ EKYC হৈ আছে নে নাই আপুনি চেক কৰিব নিজৰ বেংক একাউণ্টৰ সৈতে যিটো আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে সেই বেংক একাউণ্টটোহে আপোনালোকে তাত দিব মানে এইটো যিসকল লোকে নতুনকৈ পিএম কিষাণত আবেদন কৰিছে তেওঁলোকৰ কাৰণে কৈছে আৰু বহুতো লোক এনেকুৱা আছে যি ধৰি লওক একাউণ্টটো তেওঁলোকে দি থৈছে কিন্তু সেই একাউণ্টটো তেওঁলোকৰ আধাৰৰ লগত লিংক নাই আৰু তেওঁলোকে দুটা এটা কিস্তি পালে কিন্তু তাৰপিছত তেওঁলোকে কিস্তি পোৱা বন্ধ হৈ গ'ল বা কিবা কাৰণত তেওঁলোক খেলিমেলি হৈ গ'ল গতিকে আপোনালোকে ষ্টেটাছটো চেক কৰি চাব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট
লিংক হৈ আছে নে নাই বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰা আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া কেন্দ্ৰ অৰ্থাৎ CSC চলি আছে কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা কেন্দ্ৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে গতিকে PM কিষাণ ৰিলেটেড যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আপোনাৰ লিংক হৈ থকা নাই তেনেহ'লে আপুনি ওচৰৰ CSC চেণ্টাৰত যোগাযোগ কৰিব পাৰে বা EKYC কাৰণেও আপুনি যোগাযোগ কৰিব পাৰে EKYC আপুনি নিজেও কৰিব পাৰিব কিন্তু আপোনালোকে যদি নাজানে ভালকৈ এইখিনি কাম কৰিবৰ কাৰণে তেনেহ'লে আপুনি ওচৰৰ CSC চেণ্টাৰলৈ গৈ আপুনি PM কিষাণৰ কাৰণে আবেদনো কৰিব পাৰিব আৰু আপোনালোকে যদি অলৰেডি আবেদন কৰি থৈছে তেনেহ'লে ষ্টেটাছটো এবাৰ চেক কৰাব ক'ত কি খেলিমেলি হৈ আছে সেইখিনি কাম আপুনি তাত CSC চেণ্টাৰ থ্ৰু দিয়ে কৰিব পাৰিব কিন্তু যিটো লেণ্ড সিডিং আছে এইটো খুবমত আপুনি কৰিব নোৱাৰিব পাৰে CSCত তাৰ কাৰণে আপুনি যিটো আপোনালোকৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে তাত আপোনালোকে খুবমত যাব লাগিব শেষৰ যিটো পইণ্ট দিছে তেওঁলোকে কৃষকসকলে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে এতিয়া বহুতো কৃষক এনেকুৱা আছে যি তেওঁলোকে সকলোবিলাক ঠিকমতে কৰি থৈছে EKYC হৈ আছে আধাৰ বেংক একাউণ্ট লিংক হৈ আছে সকলোবিলাক তেওঁলোকৰ ঠিক হৈ আছে কিন্তু তাৰ পাছতো তেওঁলোকে PM কিষাণৰ পইচাটো নাই পোৱা ইয়াৰ মেইন কাৰণ হৈছে তেওঁলোকৰ বেংক একাউণ্টটো বহুতো কৃষক আছে তেওঁলোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থকাৰ পাছতো EKYC হৈ থকাৰ পিছতো লেণ্ড সিডিং হৈ থকাৰ পিছতো তেওঁলোকে PM কিষাণৰ কিস্তি পইচা পোৱা নাই তেনেকুৱা যদি আপোনালোকৰ হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খোলক ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিলে কি আপোনালোকৰ লাভ হ'ব মই সেইটো কৈ দিছোঁ চাওক আপুনি যেতিয়া ইণ্ডিয়া পোষ্ট পেমেণ্ট অৰ্থাৎ IPB বেংকত এটা একাউণ্ট খুলিব সেইটো আপুনি ডাকঘৰৰ জৰিয়তে খোলাব পাৰে যদি আপোনালোকৰ গাঁৱৰ বা অঞ্চলৰ যিটো ডাকঘৰ আছে তাত খুলিবও পাৰে তেওঁলোকে তাৰ কাৰণে আপুনি মেইন ব্ৰাঞ্চত যাব লাগিব যিটো আপোনালোকৰ টাউনত থাকিব তাত আপোনালোকে খুলি ল'ব পাৰে আৰু খোলাৰ পাছত আপোনালোকৰ যিটো ডাকঘৰৰ ছেভিংছ একাউণ্ট এটা থাকে যদি আপোনাৰ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে দুইটা যেতিয়া লিংক কৰি ল'ব লিংক কৰি লোৱাৰ লগে লগে কি হ'ব আপোনালোকে ডাকঘৰলৈ গৈ আকৌ পইচা জমা কৰিবও প্ৰয়োজন নাই আৰু পইচা উলিয়াবৰ কাৰণেও ডাকঘৰ যাবলৈ প্ৰয়োজন নাই IPB একাউণ্টৰ জৰিয়তে আপুনি পইচা জমা কৰিব পাৰিব উলিয়াবও পাৰিব ধৰি লওক কোনোবাই আপোনাক গুগল পে থ্ৰু দি পইচা দি দিলে আপুনি IPB একাউণ্টত পইচা লৈ তালৈ আপুনি ট্ৰান্সফাৰ কৰি দিব পাৰিব আৰু ক'ৰবাত কেতিয়াবা ইমাৰ্জেঞ্চি আপোনালোকে পইচা উলিয়াবলৈ হ'লেও আপুনি ডাকঘৰ একাউণ্টৰ পৰা IPB একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰি অনলাইন আপোনালোকে সেইখিনি পইচা ইউজো কৰিব পাৰিব গতিকে বহুতো লোকে IPB একাউণ্টৰ কথা নাজানে গতিকে PM কিষাণ আঁচনিত আপোনালোকে যদি আবেদন কৰি থৈছে কিন্তু পইচা নাই পোৱা তেনেকুৱা ক্ষেত্ৰত আপুনি IPB একাউণ্টৰ সুবিধা ল'ব পাৰে বা IPB একাউণ্ট আপোনালোকে খোলাই সেই একাউণ্টটো আপুনি PM কিষাণৰ লগত যদি দি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা পোৱাত কোনো ধৰণৰ অসুবিধাও নহয় গতিকে আপোনালোক যিসকল লোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰিছে নতুনকৈ সোনকালে আপোনালোকে আবেদন কৰি লওক ওচৰত CSC চেণ্টাৰলৈ আপোনালোকে যাওক প্ৰয়োজনীয় নথিপত্ৰখিনি লৈ তাত আপোনালোকে আবেদন কৰক আৰু যিসকল লোকে অলৰেডি PM কিষাণৰ পইচা পাই আছে নিজৰ EKYCটো এবাৰ চেক কৰি লওক কাৰণ আপোনালোকক মই ক'লোৱে যে যিটো বৰ্তমান বেমিজালি আমাৰ অসমত চলিছিলে তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকৰ কিবা খেলিমেলি হৈ আছে ধৰি লওক EKYC লেণ্ড সিডিং বেংক আধাৰ লিংক এইবিলাক যদি কিবা খেলিমেলি হৈ আছে সেইখিনি যদি আপোনালোকে ঠিক কৰি নলয় তেনেহ'লে আহিবলগীয়া যিটো 19 নম্বৰ কিস্তি পইচা সেই পইচাটো আপোনালোকে নাপাব লগতে কৈ দিওঁ যে 19 নম্বৰ যিটো কিস্তি পইচা সেই পইচাটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ লাষ্টত বা মাজভাগত আপোনালোকক দিয়া হ'ব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে আপোনালোকৰ স্ক্ৰীনত এটা গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি কথা শিকিব পাৰিব জানিব পাৰিব যদি আপোনালোকে ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবে নিশ্চয় এবাৰ চেক আউট কৰিব পাৰে লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ